প্ৰথমতে মই মানে আমাৰ সদৌ কোচ কমতাপুৰ বাসীলৈ মোৰ নমস্কাৰ আৰু দণ্ডবোধ জনালোঁ। অহা 23 মাৰ্চ 2025 চনত গোসাইগাঁৱত এখন আমি মানে কমতাপুৰ ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটিৰ সৌজন্যত মাননীয় অধ্যক্ষ জীৱন সিঙৰ মানে আৰু DL কোচ মাননীয় অধ্যক্ষ DL কোচ কেন তেওঁলোকৰ কেএলৰ শান্তি চুক্তিৰ বাবে এই মিটিংখন আহ্বান কৰা হৈছে। আমাৰ ভাৰত চৰকাৰে কমতাপুৰ কোচ ৰাজবংশী জনগণের আইকনিক জাতীয় নেতা হল কেএলৰ অধ্যক্ষ মানি ডাঙৰীয়া জীৱন সিংহ কোচক শান্তি আলোচনাত ডাকে আনিছে। কমতাপুর বা গ্রেটার কুচবিহারের রাজ্য পুনর্গঠন, কোচ রাজবংশী জনগোষ্ঠী অনুসূচিত জনজাতির মর্যাদা প্রদান, কমতাপুরী ভাষার সাংবিধানিক স্বীকৃতি আৰু অন্যান্য আনুষঙ্গিক দাবিগিলা নিয়া ইতিমধ্যে আলোচনা সমাপ্ত করেছে KLN অধ্যক্ষ মানি ডাঙৰীয়া DL কোচও ইতিমধ্যে এই আলোচনাক সমর্থন করিয়া শান্তির আলোচনাত অংশগ্রহণ করেছে। কিন্তু দেখা পাই আসি আলোচনার সমাপ্ত হওয়া সত্ত্বেও ভারত সরকারে চুক্তির স্বাক্ষর করার যথেষ্ট দেরি করে আছে, যার ফলত KSDC কমতাপুর স্টেট ডিমান্ড কমিটির থাকি ভারত সরকার দ্রুত KL অধ্যক্ষ জীবন সিংহর কোচ আৰু KN এর অধ্যক্ষ DL কোচের লগত চুক্তি স্বাক্ষরিত করিয়া কমতাপুর বা গ্রেটার কুচবিহারের রাজ্য পুনর্গঠন করি দেওয়া, কোচ রাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতির মর্যাদা প্রদান করা আৰু কমতাপুরী ভাষাক ভারতীয় সংবিধানের 8ম অনুচ্ছেদ অন্তর্ভুক্ত করা আমরা দাবি জানাই। এই লক্ষ্যে দ্রুত শান্তি চুক্তির দাবি আইসা 23 মার্চ 2025 রবিবারে আমরা KSDCA কোকরাঝার জেলার গোসাইগাঁও মহা গণসমাবেশের কার্যসূচী অনুষ্ঠিত করিয়া লগতে দ্রুত শান্তি চুক্তির দাবিত ব্যাপক জনমত সহ শেষবারের মতো ভারতের মহামান্য রাষ্ট্রপতি, প্রধানমন্ত্রী আৰু গৃহমন্ত্রীক স্মারকপত্র পাঠামো। গতিকে আজির এই সংবাদমেলের জৰিয়তে জাতি, ধর্ম, বর্ণ, দলমত নির্বিশেষে শোক কমতাপুরীবাসী জনগণক উক্ত সমাবেশের কার্যসূচীত উপস্থিত থাকিয়া মহা গণসমাবেশ কার্যসূচী সফল করিবার বাদে বিনম্র আঠুত কর আবদার জানাইলং। ধন্যবাদ। জয় আই অসম কমতাপুর। এই যে সরকারের শান্তি চুক্তি আপনাদের যে কৈ আছে বারে বারে একে কথা, শান্তি চুক্তির আপনাদের সরকারের ফালৰ পৰা কি আপনাদের ফিডব্যাক পাইছে? সরকার কি কবলে বিচাৰিছে আপনাদের? সরকারে আমি তো আশাবাদী 1 নম্বর। আমি এনে বিজেপি সরকারের প্রতি আমার কোচ রাজবংশী জনগোষ্ঠী সদায় মানে বিজেপিমুখী। এইটো আমি যেহেতু কোচ রাজবংশী জনগণ, আমি সাধারণতে আমি এই হিন্দু মানুহ আৰু আমাৰ চৰিত্ৰটো আগৰ পৰাই আমি হিন্দুত্বৰ ভাৱটো আমাৰ জাতীয় চেতনাৰ মাজতে আছে। সেইকাৰণে আমি বিজেপিক আগৰে পৰাই আমি মানে সাপোর্ট কৰি আছোঁ। আমাৰ এই জনগণে আমাৰ কোচ রাজবংশী বিজেপির বাইরে বেলেগ কোনো সংগঠন কৰা নাই, আজিও কৰা বুলি মোৰ অনুভৱ হোৱা নাই। মোৰ কথাটো হ'ল মানে আমি যেনেকৈ বিজেপিক আমি মানে আমাৰ অন্তৰৰ পৰা এই দলটোক আমি সাপোর্ট দিওঁ, আমাক কিমানখিনি তেওঁলোকে
তেওঁলোকৰ যিটো মানে ভাষা সবকা সাথ সবকা বিকাশ আর সেই অর্থটো কিন্তু আমি বিশেষ করে কোচ রাজবংশী জনগণে তেওঁৰ এই জাতীয় যিটো তেওঁলোকৰ মানে এজেণ্ডা যে সবকা সাথ সবকা বিশ্বাস আমাৰ ক্ষেত্ৰত সেইটো আমি এতিয়া কিন্তু দেখিবলৈ পোৱা নাই আজিলৈকে কিন্তু আমাৰ আশাবাদী আমাৰ বিশেষ কৰি অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি যথেষ্ট মানে আমি আইকনিক লিডাৰ হিচাপে আমাৰ অসমৰ আইকনিক লিডাৰ হিচাপে আমি মানো আৰু আমি আশা কৰি আছোঁ এতিয়াও আমি আশা কৰোঁ যে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে এই সমস্যাটো নিশ্চয় চিন্তা কৰিছে আৰু তেওঁ অলৰেডি আক্ৰাসুৰ লগত কেইবাবাৰো আলোচনাৰ মাধ্যমত তেওঁ কৈছে যে ST টো মই বেলেগ নহ'লেও গোটেই অসমখন নহ'লে আমি লোৱাৰ আসামক ST কৰণটো আমি কৰিম আৰু এই হিচাপত আমি কিন্তু খুব আশাবাদী হৈ আছোঁ কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠী বা কমতাপুৰ বাসীয়ে ইয়াত কমতাপুৰ বাসী বুলি মিন্স কৰিব বিচাৰিছোঁ ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠী যে নৰনাৰায়ণ আৰু চিলাৰায়ণৰ দিনত যেনেকৈ আমাৰ জাতি ভেদ পৰিহাৰ কৰি হিন্দু মুছলিম শিখ জৈন মাৰোৱাৰী সকলোৱে যাতে আমি যেনেকৈ আমাৰ নৰনাৰায়ণৰ ৰাজত্বকালত চিলাৰায়ণৰ ৰাজত্বকালত মানে যেনেকৈ বসবাস কৰিছিল কমতাপুৰত সেই চিন্তাধাৰাৰেই আমি আমাৰ কমতাপুৰ ৰাজ্য বিচাৰিছোঁ আৰু সেই যদি আমি পাওঁ তেনেহ'লে আমাৰ এই কমতাপুৰ ৰাজ্যত সকলো ধৰণৰ ইয়াত কোনো জাতিভেদ নাথাকিব ধৰ্মভেদ নাথাকিব সম অধিকাৰত আমি চবে আমি মানে নিজৰ মানে দেশৰ প্ৰতি যিটো আমাৰ দায়িত্ব থাকে আমি সব জাতি ধৰ্ম নিৰ্বিশেষে আমি পালন কৰিবৰ কাৰণে চেষ্টা কৰিম এই যে শান্তি চুক্তিৰ কাৰণে আপোনালোকে যে কৈছে সেইটো আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীৰ স্মাৰক পত্ৰ পঠাইছে না নাই আমি একচুৱেলি সঁচা অৰ্থত আমি অসম আমাৰ যিটো KLO সংগঠন তেওঁলোকে সাধাৰণতে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে অনুৰোধ মৰ্মে তেওঁলোকে মানে জংগলৰ পৰা ওলাই আহিছে আৰু সেই হিচাপে আমি অসম চৰকাৰৰ লগত আমি কোনো সেই সম্বন্ধে কোনো যোগাযোগ কৰা নাই আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে যোগাযোগ কৰি আছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত অলৰেডি 7 বাৰ আমাৰ আলোচনা হ'ল গুৱাহাটীৰ মাজমজিয়াত কেইবাবাৰ হ'ল দিল্লীৰ মাজমজিয়াত কেইবাবাৰো হ'ল কিন্তু আমাৰ যথেষ্টখিনি আগবাঢ়ি গৈছে এই 7 বাৰ আলোচনাত শেষ মুহূৰ্তত আজিলৈকে লাষ্টত কি হ'ল আমি আজিলৈকে এইটো সম্বন্ধে জানিব পৰা নাই গতিকে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি এইবাৰ গোসাইগাঁও 23 মাৰ্চ 2025 চনত যিখন মিটিং হ'ব তাতে আমি এটা টাৰ্গেট ৰাখিছোঁ 1 লাখ জনসমাৱেশ মিনিমাম কৰাৰ কাৰণে আৰু এই সমাগমৰ জৰিয়তে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক আমি জনাব বিচাৰোঁ যে যদি আমাৰ এই গণসমাৱেশত যদি আমালোকৰ কোনো চৰকাৰে ভাল এটা দিশ চিন্তা নকৰে তেনেহ'লে আমিও আমাৰ জনগোষ্ঠী বা কমতাপুৰ বাসী ইয়াত কোনো জাতি ধৰ্ম বুলি নাই কমতাপুৰ বাসী মিলি আমি কোন চৰকাৰৰ ফালে আমি যাম সেই কথাটো তেতিয়া আমি আমাৰ জনগণৰ মাজত সব জাতি ধৰ্ম নিৰ্বিশেষে কমতাপুৰ বাসী মিলি আমি মিটিং কৰি আমাৰ উদ্দেশ্য আমি তেতিয়া বক্তব্য অসম চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰক আমি জ্ঞাত কৰিম